যোৱা 2-3টা ভিডিঅ'ত আমি আপোনালোকক 1000 টকাৰ কাপোৰৰ ষ্টক দেখুৱাইছিলোঁ। আপোনালোকে বহুত বেছি ভাল পাইছিল আৰু যিমান ষ্টক দেখুৱাইছিলোঁ সব সোল্ড। তাৰ মাজতো মই 2-3টা মেছেজ পাইছিলোঁ যে 1000 টকাৰ তলতো যদি কিবা ষ্টক থাকে অফাৰ প্ৰাইজৰ দেখাই দিবা। তো যোনে যোনে বিচাৰিছিলে বিলো 1000ৰ কালেকশ্যন আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে স্কিপ নকৰাকৈ চাওক। প্ৰত্যেককেইটা কাপোৰে হোৱাইট বেছৰ ওপৰত থাকিব, ফ্লাৱাৰ মটিভবোৰ বেলেগ একেই থাকিব, জাষ্ট কালাৰটো চেঞ্জ থাকিব। আৰু এই কাপোৰ কেইযোৰ কিন্তু গৰমত পিন্ধিব পৰা কাপোৰ, খুবেই ভাল, একদম সফ্ট কোৱালিটিৰ হয়। চাওক কোৱালিটি। আৰু এইকেইটা কাপোৰ আপুনি ৱাশো কৰিব পাৰে, কোনো ধৰণৰ এক্সট্ৰা মেইনটেনেন্স চাৰ্জ নালাগে, এক্সট্ৰা মেইনটেইন কৰিব নালাগে, যেনেকৈ ইচ্ছা পিন্ধিবও পাৰে, ধুইও দিব পাৰে। আৰু দাম আহিব আজিৰ ষ্টকৰ মাত্ৰ 700 টকা। প্ৰত্যেককেইটা কাপোৰ হোৱাইট বেছৰ ওপৰতে থাকিব, তাৰ ওপৰতে ফুলৰ ৰংকেইটা বেলেগ বেলেগ থাকিব। এটা দেখালোঁ পিংক, নেক্সট দেখাম ব্লু, লেভেণ্ডাৰ, গ্ৰীণ, ৱাইন, পাৰ্পল, বহুতকেইটা কালাৰৰ ফুলতে থাকিব। বগা কাপোৰ গৰমৰ দিনত পিন্ধিবলৈ এনেও বহুত আৰামদায়ক। আৰু কণ্ডিশ্যন শুধু এটাই যে অলপ সোনকালে বুকিং কৰিব লাগিব। অফাৰ কালেকশ্যনৰ কাপোৰ দেখুওৱা মাত্ৰ সব বুকিং হৈ যায়, সেইকাৰণে কিন্তু আমাৰ বহুত মেছেজকেইটা থাকি যায়, আমি ৰিপ্লাই দি শেষে কৰিব নোৱাৰোঁ, ষ্টক শেষ হৈ যায়। যোনে যোনে যোৱা 2-3টা ভিডিঅ'ৰ অফাৰ কালেকশ্যনৰ কাপোৰ পোৱা নাই, আজি অলপ সোনকালে বুকিং কৰক। অপশ্যনছ দিছোঁ, কালাৰ অপশ্যনছ বেছটো হোৱাইটে থাকিব, ফ্লাৱাৰ অপশ্যনছ দিছোঁ, যেনেকুৱা পচন্দ হয় ওপৰত দিয়া আছে হোৱাটছএপ নম্বৰ, তাতে যোগাযোগ কৰি বুকিং কনফাৰ্ম কৰি ল'ব। আজি যদি বুকিং কনফাৰ্ম কৰে আজিয়ে পাৰ্চেল ওলাই যাব আপোনালোকৰ। আৰু দোকানত আহিও আপোনালোকে অফাৰ কালেকশ্যনৰ কাপোৰকেইটা চাব পাৰে। কাপোৰ প্ৰত্যেককেইটা মই গাত লগাই দেখুৱাই আছোঁ, চাওক কি ধুনীয়া, একদম ফ্ৰেছ ষ্টক, অলপো ৰিজেক্ট, ডিফেক্ট, দাগ লগা একো নাই। যিকেইযোৰ দেখাম প্ৰত্যেককেইটা ফ্ৰেছ, একেবাৰে লিমিটেড ষ্টক আছে, অলপ সোনকালে বুকিং কৰিব। এই কালাৰটো চাওক কি ধুনীয়া, ডাৰ্ক ৱাইন কালাৰ আৰু গোল্ডেন যোনটো চাই আছে এইটোও কিন্তু সূতাই হয়, গুণা নহয়, গোটেই কাপোৰযোৰতে সূতাৰে কাম কৰা। আৰু এটা বস্তু ভাল যে ছাইড পট্টিটো এনেকৈ ফিক্সড আছে, ছাইড পট্টি আপোনালোকৰ এক্সট্ৰা লগাব নালাগে। আমাৰ ইয়াতে যদি আপোনালোকে ৰেডি টু ৱেৰ কৰি লয় 200 লাগিব। আৰু যদি আৰু এইকেইটা কাপোৰত আপোনালোকে CODটো নাপায়, অনলি প্ৰিপেইড কৰিয়ে ল'ব লাগিব, এডভান্স পে'মেণ্ট কৰিব লাগিব। আৰু ৰেডি টু ৱেৰ কৰাই ল'লে 200 টকা এক্সট্ৰাকৈ পে' কৰিব লাগিব। কেনেকুৱা লাগিছে জনাব আপোনালোকে। আৰু এনেকুৱা ষ্টক চাব বিচাৰে নেকি? বিলো 1000 চাব বিচাৰে নে 1100-1100ৰ চাব বিচাৰে? কমেণ্ট কৰি ৰাখিব। আৰু আমাৰ এইকেইদিনৰ অফাৰ কালেকশ্যনৰ কাপোৰবোৰ চাই আপোনালোকৰ কেনেকুৱা লাগিছে আৰু কোনে বুকিং কৰি পাইছে এটা কমেণ্ট কৰি নিশ্চয় জনাই দিব। ভিডিঅ'টো ভাল লাগিলে এটা লাভ লাইকো দি দিব। মই ট্ৰাই কৰিম এনেকুৱাই ধুনীয়া ধুনীয়া আৰু কাপোৰৰ নতুন নতুন ভিডিঅ' বনাই আপোনালোকৰ ওচৰত আনিবলৈ। আৰু যদি চাব বিচাৰে তেনেহ'লে আমাৰ এই পেজটো ফ'ল' কৰি ৰাখিব পাৰে, ৰামধেনু মেখেলা চাদৰ কালেকশ্যনছ। আৰু যদি আপোনালোকে পিয়'ৰ পাটৰ, পিয়'ৰ টচৰ আৰু বেলেগ বেলেগ কাপোৰ চাব বিচাৰে তেনেহ'লে দোকানত আহিব। ঠিকনাটোতো জানেই, যোনে যোনে নাজানে এবাৰ লিখি ৰাখক, ৰামধেনু কালেকশ্যন, তিনিচুকীয়া, ৰঙাগড়া ৰোড, অসম সাহিত্য সভা ভৱনৰ সন্মুখত। এতিয়াৰ কাৰণে আহিছোঁ, লগ পাম পুনৰ নতুন এটা ভিডিঅ' লৈ। ধন্যবাদ।